নমস্কাৰ মই প্ৰাৰ্থনাই আপোনালোক আটাইকে স্বাগতম জনাইছো ক্ৰীড়াংগনৰ আন এটি খণ্ডলৈ আজি আমি আছো শুৱালকুছিত মোৰ পিছফালে আপোনালোকে দেখিছে কন বহু ল'ৰা ছোৱালী আজি উপস্থিত হৈছে এটা দেওবাৰৰ পুৱাৰ প্ৰায় কাৰণ ইয়াত আৰম্ভ হৈছে গ্ৰামাঞ্চলত আমি যি কওঁ ক্ৰীড়াৰ এটা পৰিবেশ আছে আমি প্ৰতিদিনে কওঁ বিভিন্ন জায়গাত আমি দেখিবলৈ পাওঁ যে গ্ৰামাঞ্চলতে আসলতে প্ৰকৃতাৰ্থত যি প্ৰতিভাসমূহ আছে ইয়াতে আছে গতিকে আজি এই খেলপথাৰখনত আমি বিভিন্ন খেলুৱৈসকলক লগ পাইছো ট্ৰেক এণ্ড ফিল্ড ইভেন্টৰ আৰু খুব সুন্দৰ এটা পৰিবেশ দেখিবলৈ পাইছো আসলে গুৱাহাটীৰ পৰা যেতিয়া আমি আহিছিলো আমি আশা কৰা নাছিলো যে এনেকুৱা এটা সুন্দৰ পৰিবেশ ইমান এটা স্পিৰিট থকা এটা মুহূৰ্ত আমি দেখিবলৈ পামহি সঁচাকৈ খুব ভাল লাগিছে আমি আজি আপোনালোকক এই খণ্ডত দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত ট্ৰেক এণ্ড ফিল্ডৰ কি ইভেন্টসমূহ অনুষ্ঠিত হৈছে কিয় অনুষ্ঠিত কৰা হৈছে উদ্দেশ্য কি এই সকলোবোৰ বিষয় আমি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম আমাৰ আজিৰ এই খণ্ডটিত অসমৰ গ্ৰামাঞ্চলৰ বিভিন্ন অঞ্চলত বহু প্ৰতিভাৱান খেলুৱৈ আছে ফুটবল আৰ্চাৰী বক্সিং এথলেটিক্সত অসমলৈ সুনাম কঢ়িয়াই অনা প্ৰায় সংখ্যক খেলুৱৈ গ্ৰামাঞ্চলৰ ভোগেশ্বৰ বৰুৱা হিমা দাস লাভলীনা বৰগোহাঁই যমুনা বড়ো কল্পনা চৌধুৰী ইত্যাদি আদি খেলুৱৈ গ্ৰামাঞ্চলৰে খেলুৱৈ ভাৰতৰ প্ৰাক্তন অলিম্পিয়ান হকী খেলুৱৈ তথা বৰ্তমানৰ হাৰিয়ানাৰ ক্ৰীড়ামন্ত্ৰী সন্দীপ সিঙে গুৱাহাটীত অলপতে হোৱা এক সংবাদমেলত কয় যে ৮০% ক্ৰীড়া প্ৰতিভা গ্ৰামাঞ্চল অঞ্চলতে পোৱা যায় কামৰূপ জিলা ক্ৰীড়া সন্থাই নতুনকৈ এফিলিয়েশ্যন পাইছে প্ৰতিখন ৰাজ্যিক সংস্থাৰ পৰা ক্ৰীড়া সংস্থাৰ পৰা এইবাৰ অসম এথলেটিক্স সন্থাই যিটো মাজোৰা এক কাৰ্যসূচী লৈছে তাত সমভাগী হিচাপত কামৰূপ জিলা ক্ৰীড়া সন্থাই আয়োজন কৰিছে ইণ্টাৰ ক্লাব ইণ্টাৰ ইনষ্টিটিউশ্যন এথলেটিক্স প্ৰতিযোগিতা এই শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত গতিকে সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে যে সৰু ল'ৰা এই 10 মাহ বিৰতিৰ পিছত কোভিডৰ পিছত তেওঁলোকে এনেকুৱা খেলপথাৰ বা মুক্ত প্ৰতিযোগিতা পাই তেওঁলোকৰ আনন্দ এনেকুৱা ফূৰ্তি পাইছে তেওঁলোকে যে আমি খেলিম আৰু আগুৱাই যাম আৰু গ্ৰামাঞ্চলৰ খেলুৱৈসকলে কিন্তু প্ৰকৃতাৰ্থত আচল খেলুৱৈ কাৰণ আমি দেখা পাইছোঁ যিমান খেলুৱৈ আছে অসমৰ হওক বা বিভিন্ন দেশৰ হওক গ্ৰামাঞ্চলৰ খেলুৱৈয়ে কিন্তু ভাল ফল দেখুৱায় বা তেওঁলোকে অনুশীলনত আহে ৰেগুলাৰ আৰু নিৰ্দিষ্ট প্ৰতিযোগিতাত যোগদান কৰাৰ বাবে সুবিধা যদি সুবিধা পায় তেতিয়াহ'লে তেওঁলোকে কিন্তু উচ্চমানৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় আৰু আমি দেখিছোঁ যে গ্ৰামাঞ্চলৰ কামৰূপ জিলা গ্ৰাম্য বুলি কয় তো গ্ৰামাঞ্চলৰ বকৰ পৰা ছয়গাঁও মিৰ্জা আৰু এইফালে আপোনাৰ শুৱালকুছি হওক বা হাজো ইমান ধৰণৰ খেলুৱৈ আহিছে আচলতে ময়ে নিজে আপ্লুত হৈছোঁ যে এই ইমান খেলুৱৈ আহিল ক'ৰ পৰা কাৰণ বিভিন্ন এইবাৰ ইণ্টাৰ ক্লাব হ'ল বিভিন্ন ডিষ্ট্ৰিক্টত জিলাত কিন্তু ইয়াতে মই ভাবিছোঁ যে বেছি সংখ্যক খেলুৱৈ অংশগ্ৰহণ কৰিছে এইটো খুব শুভ লক্ষণ আমাৰ অসম এথলেটিক্সৰ বাবে কিন্তু গ্ৰামাঞ্চলৰ খেলুৱৈসকলক এখন নতুন প্লেটফৰ্ম প্ৰদান কৰাৰ উদ্দেশ্যেৰে ইণ্টাৰ ক্লাব কামৰূপ ৰুৰেল এথলেটিক্স প্ৰতিযোগিতা যোৱা 6 ডিচেম্বৰ শুৱালকুছিত আয়োজন কৰা হয় গ্ৰামাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা এথলীটসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেৱল অংশগ্ৰহণ কৰাই নহয় কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ এটা সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় খেলুৱৈসকলে প্ৰতিগৰাকীৰ সপোন হিমা দাস বা ভোগেশ্বৰ বৰুৱাৰ হোৱা আজি এই খেলপথাৰখনত আচলতে তেওঁলোকে ট্ৰেক এণ্ড ফিল্ড ইভেন্টসমূহ অনুষ্ঠিত কৰাৰ উদ্দেশ্য কি তাকে জানোৱা হওক এটা খুব সুন্দৰ পৰিৱেশ খেলৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি বস্ত্ৰনগৰী বুলি জানো শুৱালকুছি কিন্তু আজি যেতিয়া আমি গোটেই টিম আহি উপস্থিত হৈছোঁ সুন্দৰ এটা পৰিৱেশ উৎসাহ এটা দেখিবলৈ পোৱা গৈছে কণ ল'ৰা ছোৱালীৰ মাজত কি উদ্দেশ্যেৰে আচলতে এই খেলখন আজি ইয়াত পতা হৈছে আচলতে আমি কামৰূপ জিলা ক্ৰীড়া সন্থা মই জেনেৰেল ছেক্ৰেটাৰী প্ৰাঞ্জল বুঢ়াগোহাঁই আমি বিভিন্ন এৰিয়াত বেলেগ ইভেণ্টবোৰ আমি পাতোঁ আৰু তাতকৈ আমাৰ শুৱালকুছি এৰিয়াত আমাৰ এই নদীৰ পাৰত এই পৰিৱেশটো ইমান নেচাৰেল পৰিৱেশ এই জেগাখিনিত যদি আমি খেল পাতোঁ তেতিয়াহ'লে আমাৰ নেচাৰেলি এটা ভাল ক্লাইমেট পাওঁ ইয়াত আৰু বিভিন্ন এৰিয়াৰ পৰা ইয়ালৈ অহাত এটা মিডিল প্লেচ হয় যে সকলো প্লেয়াৰে সহজতে আমাৰ গ্ৰামাঞ্চলৰ খেলুৱৈসকল এইখিনিত আহিবলৈ সহজ হয় সেই হিচাপে আমি ইয়াত খেলালে গেডাৰিংটো এটা ভাল হয় আৰু ইয়াৰে শুৱালকুছি ৰাইজৰ যথেষ্ট অৱদান আছে ইয়াৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আছে কাৰণ ইয়াৰ আগতে আমি ভলীবল ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ এই ফিল্ডতে পাতিছিলোঁ তাৰ আগতে আমি ফুটবল বহুকেইবাৰ ইয়াতে পাতিছোঁ গতিকে ইয়াৰে ৰাইজৰ ইমান সহায় সহযোগিতা পাওঁ ইমান গেডাৰিং পাওঁ তাৰ কাৰণে
তেখেতসকলৰ ওপৰত আমাৰ খেলুৱৈসকলৰ বহুত উৎসাহ এটা আগুৱাই আহে আৰু সেই হিচাপে আমি অৰ্গেনাইজ হিচাপে আমাৰো উৎসাহটো বাঢ়ি যায় তেনেকুৱা ক্ষেত্ৰতে আমি ইয়াতে বেছিভাগ খেল আমি শুৱালকুছিত পাতোঁ আৰু আগন্তুক দিনত আপোনালোকে কি ধৰণৰ প্ৰতিযোগিতা ইয়াত পাতিম বুলি আশা কৰিছে বা আপোনালোকে পৰিকল্পনা হাতত লৈছে আমাৰতো আগন্তুক দিনত ফুটবলে পাতিব লাগিব ফুটবল আমি অকল শুৱালকুছিতে নহয় আমি ফুটবলৰ বহু দীঘলীয়া খেল হয় লীগ যিহেতু আমি চাংচাৰীত পাতোঁ ইয়াত পাতোঁ হাজোতো পাতোঁ ঠিক তেনেকৈ আমি বেলেগ বেলেগ ঠাইত আমি খেল পাতোঁ আৰু এটা খুব সুন্দৰ পৰিৱেশ যেহেতু দেখিবলৈ পোৱা গৈছে লকডাউনৰ পিছত 8 মাহ তেওঁলোকে ঘৰত তাৰ পিছত তেওঁলোকে খুব কম সময়ত অনুশীলন কৰি আচলতে আজি তেওঁলোকে পদাৰ্পণ কৰিছে এই ফিল্ডখনত প্ৰতিযোগিতাখনত তেওঁলোকে আহিছে যিসকল অভিভাৱক আছে তেওঁলোকৰ কাৰণে কিবা বাৰ্তা দিব বিচাৰিব নেকি না বাৰ্তা মানে চাওক আজি লকডাউনৰ কাৰণে কোভিড প্ৰটকলৰ কাৰণে আমাৰ খেলুৱৈসকলে অনুশীলন কৰিবলৈ আহিব নোৱাৰে চৰকাৰে নিয়ম বান্ধি দিছে স্বাস্থ্য বিভাগে সেই নিয়মখিনি আমি মানিবই লাগিব স্বাস্থ্যটো আমি ঠিকে ৰাখিব লাগিব কিন্তু আমাৰ যিখিনি ষ্ট্ৰং হ'ব লাগে খেলৰ যোগেদিহে ষ্ট্ৰং হ'ব আমাৰ যদি অনুশীলন নহয় তেতিয়াহ'লে আমাৰ খেলুৱৈসকল বাচ্চাবিলাকৰ ইমিউনিটিটো কমি যাব কমি গ'লে মানে মোৰ ভাৱেৰে বেমাৰে এটেক কৰিবলৈ সহজে হ'ব যদি এনেকুৱা খেলা ধূলাবিলাক পাতি থাকোঁ তেতিয়াহ'লে তেওঁলোকৰ অনুশীলনটো ৰেগুলাৰ চলি থাকিব আৰু যিকোনো বেমাৰ এটেক কৰিবলৈ সহজ নহ'ব আমি আজি দেখিছোঁ খুব সুন্দৰ এটা পৰিৱেশ খেলৰ পৰিৱেশ আৰু প্ৰতিভাৰ কোনো অভাৱ নাই এই অঞ্চলৰ খেলুৱৈসকলৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টে হওক বা ফুটবলেই হওক বা অন্যান্য ভলীবলেই হওক আপোনালোকে সংগঠক হিচাপে বা আয়োজক হিচাপে কি ধৰণৰ এটা ভিজন লৈ আগবাঢ়িব বিচাৰিছে কেনেকৈ আৰু খেলৰ পৰিৱেশ ইয়াত উন্নত কৰিব বিচাৰিছে আমি বিশেষকৈ যিবিলাক প্ৰতিভাৱান খেলুৱৈ উঠি আহিছে তেখেতসকলক উৎসাহিত কৰাৰ কাৰণে আমি ইয়াত এখন খেল পাতিছোঁ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আমি খেল পাতিছোঁ ফুটবলে হওক ভলীবলে হওক জেভলিং থ্ৰ' হওক ডিছকাছ থ্ৰ' হওক বিভিন্ন ধৰণৰ আছে কিন্তু আমাৰ দুখৰ বিষয় আমাৰ অভিভাৱকখিনি যিভাৱে সজাগ হ'ব লাগে বা ৰাইজ যিভাৱে সজাগ হ'ব লাগে সেই ধৰণে আমি তেখেতসকলৰ পৰা যিটো আমি সঁহাৰি পাব লাগে সেই সঁহাৰিটো আমি পোৱা নাই ইয়াত দেখিছে আমাৰ শুৱালকুছিত হৈছে কিন্তু ইয়াত আজি ইমান ধুনীয়া এটা খেলৰ পৰিৱেশ ইয়াৰ যিখিনি স্থায়ী ৰাজ আহি আমাক উৎসাহিত কৰিব লাগিছিল তেখেতসকলৰ যিখিনি ল'ৰা ছোৱালী ইয়াত লৈ আহিব লাগিছিল লৈ আহি তেখেতসকলে দেখুৱাব লাগিছিল যে ইয়াত এখন সুন্দৰ পৰিৱেশ এনেকুৱা ধৰণৰ খেল খেলিলে আমি নিশ্চয় অসমৰ লগতে ভাৰতৰ প্ৰতিনিধিত্ব কৰিব পাৰিম আৰু আমাৰ ইয়াৰ মাজৰ পৰাই হিমা দাসৰ দৰে বহুত ল'ৰা ছোৱালী ওলাব সেই কথাখিনি আমাৰ অভাৱৰ কাৰণে কিছু ক্ষেত্ৰত আমাৰ দিগদাৰী হৈছে নহয় তথাপি আমি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ আমি অভিভাৱক বা খেলুৱৈসকলক উৎসাহিত কৰাৰ কাৰণে তেখেতসকলৰ ওচৰত গৈছোঁ বা আমি যি ধৰণৰ সহায় কৰিব লাগে গোটেইখিনি পৰা নাই আমি তথাপি চেষ্টা আমাৰ অব্যাহত আছে যি সময়ত ক্ৰীড়া বিশ্বত বৈজ্ঞানিক পদ্ধতিৰে অনুশীলন কৰা পৰিলক্ষিত হয় সেই সময়তে কিন্তু গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলে এজন প্ৰশিক্ষকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কিছু অঞ্চলত প্ৰশিক্ষকৰ সুবিধা আছে যদিও নাই এখন খেলপথাৰ আমি বৈজ্ঞানিক পদ্ধতিৰ আজিকালি খেলৰ যিহেতু ট্ৰেইনিং আৰম্ভ হৈছে তাৰ কথা পাতি থাকোঁ কিন্তু তাৰ আগতে আপুনি নাভাবেনে যে এজন অন্ততঃ মুখ্য প্ৰশিক্ষক লাগে তাৰ লগত আৰু দুটামান ছাপোৰ্ট ষ্টাফ লাগে যাৰ জৰিয়তে ইয়াত থকা প্ৰতিভাৱান যিখিনি খেলুৱৈ আছে ন খেলুৱৈ তেওঁলোকে এখন খুব সুন্দৰ প্লেটফৰ্ম পায় বা এটা গাইডেন্স পায় যাৰ ফলত তেওঁলোকে ডিষ্ট্ৰিক্ট ইণ্টাৰ ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেল তেওঁলোকে পাছত তেওঁলোকে এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে প্ৰতিপন্ন হ'বলৈ পাৰিব আপুনি ঠিকেই কৈছে একচুৱেলি চাইণ্টিফিক ট্ৰেইনিং বুলি ক'লে অকল কোচজনৰ ওপৰতে নিৰ্ভৰ নকৰে আৰু তাত মানে নিউট্ৰিশ্যনৰ কথা এটাও আহি যায় সেই খেলুৱৈজনে ভাল খাদ্য খাবলৈ পাইছে নাই কাৰণ এতিয়া আমি যিখিনি দেখিছোঁ আমাৰ অসমখনত মানে যিখিনি ল'ৰা ছোৱালী আমি দেখিছোঁ তেওঁলোকে ঘৰৰ খাদ্যটো খাই এতিয়া খেলিছে সেইটো হৈছে তেওঁলোকৰ বাইবৰ্ণ টেলেণ্ট বুলি ক'ব পাৰোঁ কিন্তু ইয়াৰ পিছত যেতিয়া উন্নতি কৰিব লাগে এটা ষ্টেগনেশ্যন এটা আহি যায় সেই ষ্টেগনেশ্যনটো ভাঙিবৰ কাৰণে সেই ল'ৰাজনক মানে চাইণ্টিফিকেলি গোটেইখিনি চাবও লাগিব তেওঁ লেংথ চাব লাগিব তেওঁ ৱেইট চাব লাগিব এতিয়া যদি শ্বৰ্ট পুটৰ কথাই ভাবোঁ তেওঁ মিনিমাম এটা বডি ৱেইটৰ কথা এটা আছে যদি হাই জাম্পাৰ এজন চাওঁ তেওঁ মিনিমাম হাইট এটাৰ কথা আছে গতিকে সেই গোটেই কথাখিনি এজন চাইণ্টিফিক মানে মই যিহেতু IITতে থাকোঁ মানে আমাৰ প্ৰায়বিলাক IIT ষ্টুডেণ্টৰ সৈতে কথা বতৰা পাতোঁ এতিয়া তেওঁলোকে এইবোৰ মানে বডি ষ্ট্ৰাকচাৰটোৰ লগতো তেওঁলোকে বহুতখিনি কথা
মানে চাইণ্টিফিকেলি ষ্টাডি কৰাৰ কথা আছে আৰু সেইটো মানে গোটেই মাছ যে গোটেই ষ্টুডেণ্টখিনিকে যে ষ্টাডি কৰিব এইটো কথা নহয় যিটো টেলেণ্ট আমাৰ এতিয়া স্পট উলিয়াই দিয়ে যে এই ল'ৰাটো এটা টেলেণ্টেড প্লেয়াৰ সেই ল'ৰাটোৰ ওপৰত ষ্টাডি কৰিব লাগিব এতিয়া মই অলপ ইণ্টাৰনেশ্যনেল কথা এটা কওঁ আমাৰ এজন IIT মাদ্ৰাজৰ এজন ষ্টুডেণ্ট যোনটো মাইকেল ফেল্পছ বুলি কয় তেওঁ ছুইমিঙত 11টা মেডেল পাইছে গতিকে তেওঁ যেতিয়া মেডেল পাইছিলে তেওঁতো প্ৰথমতে ভাবিছিলে এইটো কেনেকুৱা ধৰণৰ এটা মানুহ আঁঠলৈকে পৰা কিন্তু তেওঁলোকে দেখিলে যে ইয়াৰ দেখোন বডিটো একদম ডলফিন ষ্টাইল গতিকে তেওঁ সেই চাইণ্টিফিক বস্তুটো যেতিয়া বেকগ্ৰাউণ্ডটো দি দিলে তেওঁ মানে ইণ্টাৰনেট এটা মটিভেশ্যন পাই গ'ল য়েছ আই এম ফিট ফৰ ডেট কিন্তু আদাৰৱাইজ মানে মানুহক কি বুলি ভাবে যে চবে হাঁহে এই ইজ নট এ ফিট তেওঁ ফিট নহয় এইটো প্ৰতি কিন্তু তেওঁ যেতিয়া ভিন্ন মাইণ্ডত ভগে মই আচলতে ফিট নহয় নেকি মোৰ বডি ষ্ট্ৰাকচাৰ অলপ বেলেগ নেকি কিন্তু তেওঁক একচুৱেলি মানে ৰিয়েলি স্পট কৰি পেলাই যে এই মানুহজন বেলেগ খেলতকৈ ছুইমিঙৰ কাৰণে বেছি ফিট গতিকে আমাৰো ইয়াতে বহুত কিছুমান ল'ৰা ছোৱালী এতিয়া কিছুমানে এথলেটিক্সত আহি আছে বা কিছুমানে ফুটবলত আহি আছে এতিয়া কোনজন কিহৰ কাৰণে ফিট সেই কথাটো অকণমান চাইণ্টিফিক বেকআপ এটা মই লাগে বুলি মানে ভাবোঁ আৰু সেই চাইণ্টিফিক বেকআপ দিবলৈ এতিয়া মই ভাবোঁ আমাৰ অসমত মানে মেন পাৱাৰ তেনে কম আমাৰ এতিয়া আপুনি ঠিকেই কৈছে এজন কোচৰে মানে অভাৱ এতিয়া যিবিলাক কোচৰ টেকনিক এতিয়া আজি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলাখন কৰিছে ইণ্টাৰ ক্লাব এতিয়া যিবোৰ মানে কামাণ্ড দিয়ে যে অন ইয়ৰ মাৰ্ক ছেট গ' এতিয়া ক'ত অন ইয়ৰ মাৰ্ক দিয়ে ক'ত ছেট দিয়ে বা ব্লক ক্লিয়াৰেঞ্চ সেই বস্তুটো এতিয়া মানে আমাৰ ল'ৰা ছোৱালীখিনি এতিয়াও পোৱা নাই এতিয়া ইয়াতে আজি ইণ্টাৰ ক্লাবখন হৈ আছে আমি 100 মিটাৰত কোনোজন ল'ৰাও মানে ষ্টাৰ্টিং ব্লক লগোৱা দেখা নাই গতিকে তেওঁ যেতিয়া ক'ৰবাত এখন ইণ্টাৰনেশ্যনেল খেল এটা ষ্টাৰ্টিং ব্লকত বহিবই নাজানে বা বহিলেও তাৰপৰা উঠিব নাজানে গতিকে মানে প্ৰশিক্ষকৰ বহুতেই আৱশ্যক আছে বুলি মই ভাবোঁ আৰু ভাল প্ৰশিক্ষক নহ'লে ল'ৰা ছোৱালী কেতিয়াও আগলৈ উলিয়াই নিব নোৱাৰে এতিয়া এইখিনিতে মই আৰু এটা কথা আপোনাক মানে এড কৰিব বিচাৰিছোঁ আমাৰ হিমা দাসৰ কথা সকলোৱে কয় হিমা দাস ওলালে এতিয়া ৰিচেণ্টলি অম্লান বুঢ়াগোহাঁই বুলি এজন ওলাইছে এতিয়া অম্লান বুঢ়াগোহাঁই কোনে উলিয়ালে আমাৰ সেই এইটো অঞ্চলৰ পৰা তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যন খেলিছিলে এতিয়া ৰিলায়েন্সে সেই ল'ৰাজনে এডপ্ট কৰি ভুৱনেশ্বৰত আছে তেখেত গতিকে তেওঁক এতিয়া সেই চাইণ্টিফিক বেকআপটো পাইছে গতিকে ভাবোঁ মানে এতিয়া ৰিলায়েন্স ফাউণ্ডেশ্যনে টেলেণ্ট এটা স্পট কৰি দিলে সেই ল'ৰাজন এতিয়া তেওঁ ফৰেনৰ কোচ আছে এটা তেওঁ টিমৰ আন্ডাৰত এতিয়া তেওঁ কোচ আছে যাৰ ফলত তেওঁ প্ৰদৰ্শন উন্নত হৈছে আৰু ভৱিষ্যতে উন্নতি হ'ব তেওঁ কৰিবলৈ সক্ষম হ'ব টাইমিং তেওঁ সেট কৰিবলৈ সক্ষম হ'ব নিজৰ কাৰণে গতিকে টেকনিক্যালি ক'ব গ'লে আচলতে টুৰ্ণামেণ্ট পাতিছে ইণ্টাৰ ক্লাব পাতিছে খুবেই ভাল কাৰণ আমি স্পট দ্য টেলেণ্ট কৰিবলৈ কিন্তু তাৰ পাছৰ পৰ্যায়তো তেওঁলোকে ভাল কৰিবলৈ হ'লে এটা টিম অফ এক্সপাৰ্ট লাগিবই তাৰমানে ধৰক চাইক'লজিষ্ট লাগিলে নিউট্ৰিচনিষ্ট লাগিলে একদম চাইণ্টিফিকেল ষ্টাডি বা ভিডিঅ' ৰেকৰ্ড কৰি কাৰ ক'ত কি প্ৰব্লেম হৈছে কোনটো থ্ৰ' কওঁতে তাত ক'ত প্ৰব্লেমটো হৈছে সেই ল'ৰাজনে যেতিয়া বুজি উঠিব থিয়ৰিটিকেলি যে য়েছ দিছ ইজ মাই মিষ্টেক তেতিয়াহে তেওঁ কৰিব পাৰিব কাৰণ যেতিয়ালৈকে এতিয়া বহুত ল'ৰা ছোৱালীয়ে বুজি নাপায় হোৱাট ইজ মাই মিষ্টেক মই ক'ত ভুল কৰি আছোঁ তেওঁ নাজানে কিন্তু তেওঁ যেতিয়া ভুলটো ভিডিঅ' এনালাইচিছ কৰি ভালকৈ দেখাই দিব যে দিছ ইজ ইয়ৰ মিষ্টেক তেতিয়া ল'ৰাটো সেইটো বোধগম্য হ'ব বোধগম্য হ'লে তেওঁ সেই বস্তুটো এক্সিকিউশ্যন কৰিবলৈ সহায় হ'ব বুলি মই ভাবোঁ তাৰমানে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা কেইবাগৰাকীও এথলীটৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছিল বহু অভাৱৰ মাজত অনুশীলন কৰি এই প্ৰতিযোগিতাত পদক লাভ কৰাৰ এক আনন্দৰ পৰিৱেশো দেখিবলৈ পালোঁ প্ৰথম কথাটো হৈছে শুৱালকুছিত আমাৰ খেলৰ খুব সুন্দৰ পৰিৱেশ আৰু আটাইতকৈ ডাঙৰ কথা শুৱালকুছিত আমাৰ একে লেঠাৰিয়ে 10খনকৈ খেলপথাৰ আছে এইটো আমাৰ প্ৰথম কথা আৰু তাৰ কাৰণে আমি খেলৰ উৎসাহটো পাওঁ আৰু মই প্ৰথমতে খেলিছিলোঁ মই এথলেটিক্সৰ খেলুৱৈ আছিলোঁ আৰু মোৰ ইভেণ্ট আছিলে শ্বটপুট তাৰপিছত কিছুমান কথাৰ মাজত কাৰণ ঘৰুৱা কথা থাকে বা নিজৰ ব্যক্তিগত জীৱনৰ কথা থাকে তাৰ বাবে খেলৰ সৈতে যদিও খেলিবলৈ এৰিছিলোঁ কিন্তু মই এটাই মোৰ আশা আছিলে যে নতুন ল'ৰা ছোৱালী মই কেনেকৈ সৃষ্টি কৰিব পাৰিম কাৰণ মই ইয়াত খেলিছিলোঁ আৰু তাৰপিছত আমাৰ শুৱালকুছিৰ পৰা নতুন ল'ৰা ছোৱালী কোন আহিব কাৰণ আমি দেখি থাকোঁ আজি ধিঙৰ পৰা হিমা দাস আহিছে লভলীনা বুঢ়াগোহাঁই বেলেগ এখন ঠাইৰ পৰা আহিছে বিভিন্ন গৰাকী খেলুৱৈ আহিছে আৰু যিসকল খেলুৱৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সাফল্য বুটলিবলৈ সক্ষম হৈছে আৰু মই আৰম্ভ কৰিছিলোঁ জানুৱাৰী মাহত 2020 বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ কৰি তেতিয়া মোৰ এটা ধাৰণা হৈছিল যে আমি বেছি খেলুৱৈ নাপাম কাৰণ কিয় আজিকালি ল'ৰা ছোৱালী মাক দেউতাকে খেলিব নিদিয়ে কিন্তু আমি এইটো বিচাৰিছিলোঁ যে মাক দেউতাকে খেলিব কিয় নিদিব হয়তো দুটা কথা হ'ব পাৰে এটা হ'ব পাৰে পইচা
মাক দেউতাকে পইচা খৰচ কৰিব নোৱাৰে এটা কথা হ'ব পাৰে ল'ৰা ছোৱালীক খেলৰ বস্তু দিব নোৱাৰে এতিয়া মই থিৰাং কৰিলোঁ কথাটো এনেকুৱাকৈ যে শুৱালকুছিত এখন স্পৰ্টছ একাডেমি হওক যিখন স্পৰ্টছ একাডেমিৰ নাম হ'ব শুৱালকুছি স্পৰ্টছ একাডেমি আৰু তাত আমি যিসকল শুৱালকুছিৰ আমি ল'ৰা ছোৱালী আমি খেলিছিলোঁ মোৰ সমনীয়া আমি সকলোৱে ভাবিলোঁ আমি এখন স্পৰ্টছ একাডেমি কৰোঁ আৰু মই যি কৰিব লাগে দায়িত্ব মই ল'ম তেতিয়া আমি ভাবিলোঁ যে আমি 7 গৰাকী খেলুৱৈ পাম বা 10 গৰাকী খেলুৱৈ পাম গতিকে সেই 10 গৰাকীকে আমি খুব ধুনীয়াকৈ উলিয়াই লৈ গুচি যাম আৰু বিশেষকৈ আমাৰ নিপন দাস ছাৰ আছে আমাৰ বিভিন্নজন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁলোক আমাৰ NIS কোচ আছে গতিকে আমি ভাবিছিলোঁ যে আমি এটা প্লেটফৰ্ম এখন পাম তাৰপিছত মই দেখিলোঁ আমি শুৱালকুছিত আমি ক'লোঁ যে ফৰ্ম ফিল আপ যে আমি এটা কথা আৰম্ভ কৰি দিলোঁ যে যিসকলে আমাৰ লগত জড়িত হ'ব সকলোৱে ফৰ্ম ফিল আপ কৰিব লাগিব বিভিন্নজনে ক'লে আমি জোন ফিজ কিমান কৰিম তেতিয়া মই ক'লোঁ যে জোন ফিজটো ডাঙৰ কথা নহয় খেলুৱৈহে ডাঙৰ কথা এতিয়া আমি কৰিলোঁ 100 টকা ল'ৰা ছোৱালী এডমিশ্যন ল'ব আৰু 50 টকা আমাক মান্থলি ফিজ দিব আৰু 50 টকা আজিকালি এগৰাকী অভিভাৱকে দিব পাৰিব বুলি ভাবিলোঁ কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে খেলুৱৈয়ে আমাক সেই 50 টকা আৰু সেই 100 টকাও দিব নোৱাৰে সেইসকল খেলুৱৈক আমি বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ দিওঁ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে মোৰ বৰ্তমান আমাৰ একাডেমিখনৰ ছাত্ৰ ছাত্ৰী হৈছে মই যে 7 গৰাকী ভাবিছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰী হৈছে 250 গৰাকী আমি হেণ্ডবল ফুটবল ভলীবল এথলেটিক্স আৰু হকী আমি এইকেইটা খেলত ইয়াত প্ৰশিক্ষণ প্ৰদান কৰোঁ আৰু আমি আটাইকেইগৰাকী আমাৰ শুৱালকুছিৰ যুৱক যুৱতী আমি 5 গৰাকী যুৱক যুৱতীয়ে খেল প্ৰশিক্ষণ দি আহিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ যি এখন আমাৰ শুৱালকুছিত কামৰূপ জিলা ভিত্তিত আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা চলিছে তাত আজি খেলখনৰ আৰম্ভণি খেলটোৰ প্ৰথম গ'ল্ড মেডেলটোৱে আমাৰ একাডেমীৰ ছাত্ৰজনে পাইছে গতিকে তাৰ বাবে আজি মোৰ এটা খুব ভাল লগা মুহূৰ্ত আৰু সেই ছাত্ৰজনে পালে নহ'ব কামৰূপ জিলাৰ যিমান সংখ্যক ল'ৰা ছোৱালী আছে সকলোৱে গ'ল্ড মেডেল পাব লাগিব আৰু গ'ল্ড মেডেল পাই আমাৰ অসমৰ নাম উজ্বলাব লাগিব কাৰণ আমি বিভিন্ন সময়ত দেখি থাকোঁ ল'ৰা ছোৱালীয়ে পইচাৰ বাবে খেলিব নোৱাৰে বিভিন্নজন অভিভাৱকে খৰচ কৰিব নোৱাৰে আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক দেখিছোঁ এটা আপুনি ৰানিং স্লেক্স কিনি দিবলৈ অভিভাৱকৰ পইচা নাথাকে গতিকে সেই পইচাখিনি কোনে দিব লাগিব হয়তো আমি দিব নোৱাৰোঁ কিন্তু দায়িত্ব ক্ৰীড়া সংগঠনবিলাকৰ আছে আৰু আমাৰ ৰাজ্য চৰকাৰখনৰ আছে আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে যি ধৰণে ক্ৰীড়াক এক নতুন মাত্ৰা প্ৰদান কৰিছে তাৰ বাবে প্ৰথম কথা আমি ৰাজ্য চৰকাৰখনক শলাগ ল'ব লাগিব ক্ৰীড়াৰ ক্ষেত্ৰত আৰু কিছুমান কথা আছে ক্ৰীড়া ক্ষেত্ৰখনক আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখন যদি আমি আগবঢ়াই লৈ যাব বিচাৰোঁ তেতিয়াহ'লে আজি যি খেলখন অনুষ্ঠিত হৈছে এই গ্ৰাছৰুট লেভেলৰ পৰা লৈ যাব লাগিব কাৰণ খেলপথাৰ আছে খেলুৱৈ আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো প্ৰশিক্ষণৰ অভাৱ আৰু সেই প্ৰশিক্ষণ দিব লাগিব ৰাজ্য চৰকাৰখনে সেই প্ৰশিক্ষণ দিব লাগিব ক্ৰীড়া সংগঠনসমূহে যদি ক্ৰীড়া সংগঠনসমূহ যদি আমাৰ মাজত ওলাই আহে তেতিয়াহ'লে মই আজি ক'ব পাৰোঁ যে আমাৰ অসমৰ পৰা হিমা দাস এগৰাকী নহয় আমি কৈ থাকোঁ বিভিন্ন সময়ত যে হিমা দাস ওলাল কিন্তু দ্বিতীয়গৰাকী হিমা দাস কোন আমি সেইটো বিচাৰিব লাগিব কাৰণ কিয় ষ্টেণ্ড প্ৰত্যেক বছৰে আপোনাৰ মেট্ৰিকত কৰে কিন্তু প্ৰত্যেক বছৰে এগৰাকী মেট্ৰিকত ষ্টেণ্ড নকৰে নতুনে ষ্টেণ্ড কৰে প্ৰথম স্থান পায় শীৰ্ষস্থান গতিকে সেই শীৰ্ষস্থান অহা বছৰ কোনে পাব এই বছৰ কোনে শীৰ্ষস্থান পাব গতিকে তেনেকুৱা ধৰণৰ যদি আমি আমাৰ চৰকাৰখনে আমাৰ ক্ৰীড়া সংগঠনসকলে যদি আমাৰ তেওঁলোকে এটা পদক্ষেপ লয় তেতিয়াহ'লে নতুন ল'ৰা ছোৱালী ওলাব আৰু আমাৰ শুৱালকুছিৰ বাতাবৰণটো বৰ্তমান সময়ত খুব সুন্দৰ বাতাবৰণ এটা আহিছে ক্ৰীড়া ক্ষেত্ৰখনলৈ গতিকে আমিও আশা কৰোঁ যে ৰাজ্য চৰকাৰখনক মই কৈছোঁ শুৱালকুছি স্পৰ্টছ একাডেমীক সহায় কৰিব নালাগে সমগ্ৰ অসমৰ যিসকল খেলুৱৈ আছে আপোনালোকে ক্ৰীড়া সংগঠকসকলক আপোনালোকে দায়িত্বসমূহ নিদিব খেলুৱৈসকলৰ ওচৰত গৈ আপোনালোকে খেল ধেমালি পাতক তেতিয়াহে নতুন ল'ৰা ছোৱালীৰ সৃষ্টি হ'ব এটা সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পাইছোঁ বহুত ক্লাবৰ পৰা খেলুৱৈ আহিছে কেনেকুৱা লাগিছে ইয়ালৈ আহি আমাৰ বহুত ভাল লাগিছে আমি বহুত উচ্চ কৰি আহিছোঁ আৰু খেলবা আহিছোঁ আমি ডাঙৰ মানুহ হ'বলৈ বিচাৰোঁ আৰু মই 800 মিটাৰত ফাৰ্ষ্ট স্থান পাইছোঁ আৰু বহুত ডাঙৰ মানুহ হ'ব বিচাৰিছোঁ আৰু আমাৰ লগৰ আৰু গাঁৱৰ আপা আমি আৰু ভাল খেলিম বুলি আশা কৰিছোঁ তোমালোকে প্ৰেক্টিছ ক'ত কৰা বা কিমান ঘণ্টাকৈ প্ৰেক্টিছ কৰা এতিয়াতো ক'ভিড আছিলে লকডাউন আছিলে বন্ধ নাছিল জানো ক'ত কৰিছিলা প্ৰেক্টিছটো তাৰমানে আমাৰ গাঁৱত তাৰমানে নাই ফিল্ড নাই আমি ৰাস্তাতে কৰি আছোঁ পাকা ৰাস্তাত কৰি আছোঁ ৰাতিপুৱা আৰু ভাটিবেলা পাকা ৰাস্তাতে কৰি আছোঁ আপুনি প্ৰশিক্ষক তেওঁলোকৰ কেনেকৈ তেওঁলোকক প্ৰশিক্ষণ দিছিলে যিহেতু বন্ধ কোনো ফিল্ড নাই বুলি কৈছে ৰাস্তাতে প্ৰেক্টিছ কৰিছিলে কি কৈ পেলাই তেওঁলোকক আপুনি উৎসাহ দিছিল আচলতে তেখেতসকলক উৎসাহ দিছোঁ
যে তেখেতসকলে আমাৰ গাঁৱলীয়া ল'ৰা হয় কিন্তু গাঁৱত তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ফিল্ড নাই বা উপযুক্ত মানে আমাৰ আন্তঃগাঁথনি যিখিনি লাগে নাই তথাপিতো এই ল'ৰাখিনি উলিয়াই আনিছোঁ যে তেখেতসকলক ৰাতিপুৱা আৰু সন্ধিয়া সময়ত মানে 2 ঘণ্টাকৈ মই প্ৰেক্টিছ কৰাওঁ আৰু মই ভাবোঁ যে এওঁলোকৰ ফিউচাৰ মানে ভাল হ'ব আৰু যিখিনি ল'ৰা ছোৱালী এই ল'ৰাখিনি লৈ আহিছোঁ খুব উৎসাহ আছে এওঁলোকৰ উদ্যম আছে আৰু এওঁলোকে আজি যিখিনি খেলৰ ফলাফল দেখুৱাইছে খুবেই ভাল লাগিছে প্ৰথম স্থান 2জন আহিছে ছেকেণ্ড 2জন আহিছে আৰু থাৰ্ড এজন আহিছে গতিকে গোটাই টিমটোক লৈ মই গৰ্ববোধ কৰিছোঁ আৰু ভৱিষ্যতলৈ এওঁলোকে যে ভাল খেলুৱৈ হ'ব তাৰ আশা ৰাখিছোঁ তোমাৰ ইভেণ্টটো কি আৰু তুমি ক'ৰ পৰা আহিছা মোৰ ইভেণ্ট 100 মিটাৰ আৰু মই বামুন্দিৰ পৰা আহিছোঁ ইভেণ্টটো হৈ গ'ল ৰিজাল্ট কি হ'ল ৰিজাল্ট ফাৰ্ষ্ট হৈছে অভিনন্দন তোমালৈ আৰু তুমি ক'ত প্ৰেক্টিছ কৰিছিলা কিমান ঘণ্টা প্ৰেক্টিছ কৰিছিলা আমি বামুন্দিত কৰিছিলোঁ প্ৰেক্টিছ হালগাঁও ক্লাবটোৰ নাম বৰ্ণিমান স্পৰ্টছ ক্লাব তোমাৰ প্ৰশিক্ষক কোন নাৰ্জিমণি মালাকৰ বাইদেউ অকণ কলিতা ছাৰ তোমাৰ ইভেণ্টটো কি আছিলে 600 মিটাৰ হৈ গ'ল নাই হোৱা হ'বহে এতিয়া কেনেকৈ প্ৰস্তুত কৰিছা নিজকে প্ৰেক্টিছ কেনেকৈ কৰিছা কিমান ঘণ্টা কৰিছা বা তোমাক কোনে প্ৰেক্টিছ কৰোৱাই মোক শ্ৰীযুত নাৰ্জিমণি মালাকৰ বাইদেৱে প্ৰেক্টিছ কৰোৱাই আৰু অকণ ছাৰ তোমাৰ কথা কোৱাচোন অকণমান তোমাৰ ইভেণ্টৰ বিষয়ে কোৱা মোৰ 600 মিটাৰ আৰু মই বামুন্দিৰ পৰা আহিছোঁ তোমালোকে হিমা দাসৰ দৌৰ দেখিছানে দেখিছা হিমা দাসৰ দৰে হ'ব বিচাৰা নেকি তাৰ বাবে যথেষ্ট কষ্টও কৰিব লাগিব কষ্ট কৰিবলৈ সাজু আন দুগৰাকী ওচৰলৈ আহিছোঁ এইবাৰ ক'ৰ পৰা আহিছা তুমি বামুন্দিৰ পৰা আহিছোঁ একেখন জেগাৰে আৰু কোচ কোন কোচ নাৰ্জিমণি মালাকৰ আৰু কিদৰে তোমালোকক তেওঁ কি কয় তোমালোকক ফিল্ডতো প্ৰেক্টিছ কৰোৱাই তাৰ বাহিৰেও কি কয় তোমালোকক অনুপ্ৰেৰণা যোগায় তেওঁ আমাক চব ধৰণে অনুপ্ৰেৰণা যোগায় হিমা দাসৰ কথা কয় তোমাৰ কথা কোৱাচোন তোমাৰ ইভেণ্টটো মোৰ ইভেণ্ট 15 মিটাৰ আৰু মই 6 পৰা আহিছোঁ মোক শিকাইছে শ্ৰীযুত শ্বহীদুল ছাৰ আৰু মই এতিয়া ইভেণ্টটো অহা নাই অলপ পাছত আহিব তাৰ বাবে প্ৰস্তুত হৈছা তুমি আশা কৰা হৈছে যে এই ধৰণৰ প্ৰতিযোগিতাসমূহৰ পৰাই ভৱিষ্যতে হিমা দাস আৰু ভোগেশ্বৰ বৰুৱাৰ উদ্ভৱ হ'ব যাক লৈ অসমবাসীয়ে পুনৰ গৌৰৱান্বিত হ'ব আৰু ইয়াৰ লগে লগে আমি আজি ক্ৰীড়াংগনৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আজি আমি আপোনালোকক দেখুৱালোঁ কিদৰে আচলতে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টসমূহ অনুষ্ঠিত হ'ল দেওবাৰৰ এটা দিন আচলতে ইয়াত আমি কটাবলৈ সক্ষম হ'লোঁ শুৱালকুছিত গুৱাহাটীৰ একেবাৰে ওচৰতে এই জেগাডোখৰ আৰু বস্ত্ৰনগৰী বুলি জনা হৈছিল কিন্তু আজি হয়তো কেইদিনমানৰ পিছত এই জেগাডোখৰ ক্ৰীড়াৰ এটা মূল স্থল হিচাপে পৰিগণিত হ'ব কিয়নো ইমান সৰু সৰু ল'ৰা ছোৱালীক আমি দেখিবলৈ পাইছোঁ তেওঁলোকে এথলেটিক্সত ভোগেশ্বৰ বৰুৱা বা হিমা দাস হ'বলৈ চেষ্টা কৰিছে আৰু সঁচাকৈ এটা শুভ লক্ষণ আৰু এথলেটিক্সৰ বাবে অসমৰ এথলেটিক্সৰ বাবে এটা খুব শুভ লক্ষণ বুলি ক'ব লাগিব আজিলৈ আহিছোঁ নমস্কাৰ